ৰকিবুল হুছেইন বা তানজিল হুছেইনক কংগ্ৰেছৰ হৈ সমৰ্থন জনাই সেই মানুহখিনিয়ে আজি ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কংগ্ৰেছৰ বিষয়ববীয়া হিচাপে ইয়াত অন্তৰ্ভুক্ত হৈ আছে। আৰু যিসকলে এই এখেতৰ পৰিয়ালৰ বিৰোধিতা কৰিছে সেইসকলক আজি এই কংগ্ৰেছ দলৰ পৰা উলিয়াই দিছে। আজি এটা সভা সমিতিত সেইসকল মানুহে তাত মানে যাবলৈ কোনো অনুমতি নাপায়। এয়া হ'ল আজিৰ দিনত চামাগুৰি সমষ্টিৰ কংগ্ৰেছ। আৰু এনেকুৱা পৰিস্থিতি যদি হৈ থাকে, আমি এই চামাগুৰি সমষ্টিত অহা দিনত আমাৰ হাতত হয়তো আমি দেখা মতে এটা বেয়া দিন আহিব। তাৰ কাৰণে আমি সকলোৱে আজি ইয়াত ওলাই অহাৰ এটাই উদ্দেশ্য যে এই চামাগুৰি বিধানসভা সমষ্টিটো এদিন কংগ্ৰেছৰ আছিলে, আজিও আছে, আগলৈও থাকিব। আমি গণতান্ত্ৰিক দেশৰ মানুহ, কাৰোবাৰ ৰাজতন্ত্ৰটো মই বিশ্বাসী নহয় ব্যক্তিগতভাৱে, আৰু ৰাজতন্ত্ৰটো এইটো নিপাত যোৱাটো মই বিচাৰোঁ। কোনোবাই যদি নিজক ৰজাৰ দৰে ভাবে, ই XYZ যিকোনো হ'ব পাৰে। যদি নিজকে ৰজা বুলি ভাবে সেইটো মই ভাবোঁ সঠিক নহয়, আৰু সেইটোৰ ওপৰত ৰাইজে নিৰ্ধাৰণ কৰিব, ৰাইজৰ সিদ্ধান্ত ৰাইজে ল'ব। যাৰ কাৰণে এতিয়া আপোনাৰ যুৱ সমাজ ওলাই আহিছে, যুৱ সমাজে এই যোগ্য প্ৰাৰ্থীক বিচাৰিব। আমাক ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে এজন, এতিয়া আমি যদি এটা গাধ আমি বিধানসভাত পঠাই দিওঁ, তাৰমানে আমি গোটেই চামগুৰিবাসী ৰাইজে, নেতাজন যদি আমাৰ গাধ হয়, গোটেই চামগুৰি সমষ্টিবাসী ৰাইজ মানে গাধৰ নেতৃত্ব দিছোঁ, মানে আমি গাধ। গতিকে আমি এজন ভাল প্ৰাৰ্থীক নেতৃত্ব দিয়াটো বিচাৰোঁ। আৰু মোৰ ফালৰ পৰা মই ব্যক্তিগতভাৱে প্ৰত্যেকটো ৰাজনৈতিক দলকে মই অনুৰোধ কৰিম যে আপোনালোকে যোগ্য ব্যক্তিক আমাক প্ৰাৰ্থিত্ব দিয়ক, যাতে এজন যোগ্য প্ৰাৰ্থী আমাৰ হৈ বিধানসভাত যাব পাৰে। মানে আপোনালোক কোনো পৰ্যায়ত ৰকিবুল হুছেইনৰ পুত্ৰক মানি নলয়? এইটো ৰকিবুল হুছেইনৰ পুত্ৰৰ যোগ্যতা কিমান আছে, ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত নিজে ৰাজনৈতিকভাৱে পৰিপক্ক এজন ব্যক্তি, তেওঁ নিজে বিচাৰ কৰক। আপোনালোকে চবেই গম পায়, কিছুদিন আগতে যেতিয়া আমাৰ আগত এখন মিটিং আছিলে, তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াক আগুৱাই অনা মানুহটো মই, প্ৰথম তেখেতক তাৰ পৰা বচাই মই আনিছিলোঁ, আৰু তেখেতৰ লগত অলপ ঘনিষ্ঠ হৈছিলে। যেতিয়া মই তেখেতক ক'লোঁ বোলো আপোনাৰ যদি মানে পাৰে আপোনাৰ ল'ৰাক হলুৱাই পেলাই বেলেগ এজন ল'ৰাক বা বেলেগ এজন প্ৰাৰ্থীক আপোনালোকে প্ৰাৰ্থিত্ব দিয়ক, তাৰপিছতে তেখেতে মানে বা তেখেতৰ ভাল পোৱা মানুহখিনিয়ে মোক অলপ আঁতৰাই ৰাখিব বিচাৰিছে। তাৰপিছত এখন মিটিঙত মই কিবা কাৰণত মই উপস্থিত থাকিব পৰা নাই, BLO মিটিং আছিলে, আৰু সেইখন মিটিঙত মই উপস্থিত নাথাকাৰ কাৰণে মোৰ BLO পদটো কাটি দিলে। আৰু ময়ো নিবিচাৰোঁ তেখেতৰ নিচিনা এজন মানুহৰ পৰা মোৰ এনেকুৱা এটা BLO পদ লাগিব। আমি যিহেতু মিয়া কমিউনিটিৰ পৰা বিলংছ কৰোঁ, আৰু মিয়া কমিউনিটিৰ পৰা এজন প্ৰতিনিধিত্ব কৰা মানুহ আমাৰ লাগিবই, আৰু সেইকাৰণে আমি তানজিলক কোনো পধ্যেই মানি নলওঁ। তেখেতে আমাৰ কমিউনিটিৰ কাৰণে কি কাম কৰিছে আপোনালোকে দেখুৱাই দিব পাৰিব নেকি? বিগত দিনত তেখেতৰ ৰেকৰ্ড উলিয়াওক। তেখেতলোকে আমাৰ মিয়া কমিউনিটিৰ কাৰণে কিবা কৰিছে নেকি? তেখেতৰ দুৰ্নীতিৰ কাৰণে, তেখেতৰ আগৰ সেই কামবিলাকৰ কাৰণে আজি আমাৰ মিয়া কমিউনিটিৰ মানুহখিনি ইমান হাৰাশাস্তি ভুগি আছে। গতিকে এইবাৰ আমি চামগুৰি সমষ্টিৰ পৰা এজন যোগ্য আৰু মিয়া কমিউনিটিৰ পৰা বিলংছ কৰা মানুহ বিচাৰিছোঁ।